উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি উচ্ছেদৰ ভয়ত কঁপিছে শ শ সংখ্যালঘুৰ বুকু বুলডোজাৰ চলাৰ আগতে টালি টোপোলা বান্ধি উৰিয়াম ঘাট এৰিছে শ শ লোকে আৰু তাৰ পিছতেই ঘাইপথৰ পৰিৱেশ এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে উৰিয়াম ঘাটৰ ৪,০০০ বিঘাতকৈও অধিক ভূমিত সম্পন্ন কৰিলে সাৰ্ভে আৰু সাৰ্ভেৰ সমগ্ৰ ভিডিঅ' সংবাদমেলত ৰাজহুৱা কৰে মুখ্যমন্ত্ৰীয়ে তাৰ পিছতে উৰিয়াম ঘাটত উচ্ছেদ চলাবলৈ সাজু হৈছিল চৰকাৰ প্ৰশাসন উৰিয়াম ঘাটৰ ঘৰে ঘৰে চলাইছিল জৰীপ উপস্থিত হৈছিল বন বিভাগ আৰু আৰক্ষীৰ দল এফালে উৰিয়াম ঘাটৰ উচ্ছেদৰ বাবে সাজু চৰকাৰ আনফালে শৃংখল চলিহায়ো দিছিল বাংলাদেশীক উৰিয়াম ঘাটৰ পৰা খেদাৰ হুংকাৰ অবৈধ বাংলাদেশীক হয় চৰকাৰে উঠাব অন্যথা বীৰ লাচিত সেনাই উঠাব অসমীয়াক ওলাই অহাৰ আহ্বান দিছিল শৃংখল চলিহাই নাম আছিল নেঘেৰিবিল মিচিং গাঁও এতিয়া এই গাঁওখনৰ নাম হৈছে নেঘেৰিবিল মিয়া গাঁও এটা ক'ৰ পৰা এইখিনি মানুহ আহিলে প্ৰশ্নটো তাত ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং মানুহখিনিৰ কোনো ধৰণৰ অধিকাৰ নাই এই অঞ্চলত তেওঁলোকৰ আধিপত্য শেষ হ'ল এই মানুহবোৰ আহিছে ক'ৰ পৰা এই বাংলাদেশী মূলৰ মানুহবোৰৰ লগত এখন যুদ্ধৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহ সাজু হ'ব লাগিব খিলঞ্জীয়া জনগণ সাজু হ'ব লাগিব আৰু এওঁলোকক সুবিধা দিছে কোনে এওঁলোকৰ ঘৰ কোনে দিছে ইয়াত চৰকাৰী ঘৰ মিচিং মানুহসকলে কিন্তু ঘৰ নাই পোৱা ইয়াত সন্দেহযুক্ত মানুহে ঘৰ পাইছে এটা কথাটো হৈছে এওঁলোকক ইয়াৰ পৰা হয় চৰকাৰে উঠাব নহ'লে বিল আছে এটা নাপাব দুটাৰ ভিতৰত এটা আৰু আমি আহিলে সংঘৰ্ষ হ'ব আৰু আমি সংঘৰ্ষ হ'বই আমি আহিলে তাৰ বাবে চৰকাৰ দায়ী মুখ্যমন্ত্ৰী দায়ী তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়ী আজি যে আমি নিজৰ খিলঞ্জীয়া মানুহখিনিৰ মাজত ৰাজনীতি কৰি আছোঁ আৰু এওঁলোকে আমাৰ মাটি লৈ আছে আমি এইকাৰণে কৈছোঁ ৰাজনীতি ক্ষেত্ৰখনৰ পৰা আঁতৰি কথা বতৰাবোৰ চবেই চিন্তা কৰিবলৈ হ'ল কোনোবাই বিজেপি কৰিছে কোনোবাই কংগ্ৰেছ কৰিছে এইটো বেলেগ কথা কিন্তু জাতি খিলঞ্জীয়া মানুহখিনিৰ কথা কোনে কৈছে কোনো নাই কোৱা আৰু সেইকাৰণে আজি আমাৰ মাটি বাৰী সকলো সন্দেহযুক্ত মানুহে দখল কৰিছে আজি অসমত গৰীয়া মৰীয়া মানুহখিনিৰ অস্তিত্ব নাই বাংলাদেশী আগ্ৰাসনত আজি আমাৰ খিলঞ্জীয়া মিচিং মানুহৰ বাংলাদেশী আগ্ৰাসনত ইয়াত অস্তিত্ব নোহোৱা হৈছে আৰু এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব চৰকাৰে নকৰিলে আমি কৰিব কোনোবাইতো কৰিব লাগিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি থকা উচ্ছেদক লৈ উচ্ছেদিতৰ মাজত হাহাকাৰ পৰিস্থিতি চলি থকা সময়তে এনেদৰে উৰিয়াম ঘাটত দেখিবলৈ পোৱা গৈছে উচ্ছেদিতৰ মাজত হাহাকাৰ যিকোনো মুহূৰ্ততে উৰিয়াম ঘাটত প্ৰশাসনে চলাব বুলডোজাৰ চৰকাৰে বুলডোজাৰ সাজু কৰাৰ সময়তে ভয়ত এতিয়া শ শ লোকে এনেদৰে টালি টোপোলা বান্ধি এৰিছে ঘৰ দুৱাৰ আৰু তাৰ পিছতে ৰাজপথত শ শ বাহনে এতিয়া বাট নোপোৱা অৱস্থা নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স এনি টক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ